Welcome back to my YouTube channel Bichika's Vlog. So guys, আজি এখন বেলেগ ড্ৰেছ আছো মানে হিনাতকে ভালকে তো সাইড হক আমি কোত যাম মোৰ লগত অকল মই নাই মোৰ লগত আছে তিনটা জীবজন্তু জিৰাফ আৰু এৰিটা ঠিক আছে বলক আমি যাও 2000 years later তো ফাইনালি আমি আহি পালো তো কোত আহিছো গম পাইছে সবে এয়া আহি পালো ইয়াতে তাত আছে আমি মানে কি কৰিব লাগিব কুকুৰৰ কাৰণে বস্তুবোৰ আছে এটা লৈ যাব বলক চাওক বেক কেমেৰা কৰি মই দেখাই আছোঁ আমি আহি পালোঁ গোপেশ্বৰ মন্দিৰ সবে চিনি নাপায় কিছুমানে পায় হয়তো কিছুমানে মানে বহুতে পায় বহুতে নাপায় দূৰবিলাকে নাপায় তো মোৰ ইয়াতে বহুত দূৰৰো আছে কিন্তু কৈ দিছোঁ যে এইটো গোপেশ্বৰ দেৱালয় হয় ইয়াতে আমি আহিছোঁ চাই লওঁ মই এবাৰ দেখাই দিছোঁ ইয়াৰ পৰা চাবলৈ এইটো মন্দিৰ ইয়াতে এইটো গণেশ মন্দিৰ আকৌ দেখাইছোঁ এইটো পুখুৰী মন্দিৰ ভিতৰত আছে তো বলক ইহঁতে গৈ আছে ভোগৰ কাৰণে দেৰিয়ে হৈ গ'ল 12টা বাজি গ'ল আমাক কেতিয়া ৰান্ধি দিব গম নাপাওঁ আৰু ভাই খাব পাম নে নাপাওঁ নাজানো আৰু এইটো গোপেশ্বৰ দেৱালয় দেওদুৱাৰ মানে এইটো য'ত আছে গোপেশ্বৰ মন্দিৰটো এই মন্দিৰটো দেওদুৱাৰত আছে ইহঁতে সুধি আছে ক'ত কি কৰিব ফ্ৰেণ্ডছ আমি আছোঁ গোপেশ্বৰ মন্দিৰৰ ভোগঘৰত ইয়াতে তাত ভোগ বনায় তো বলক ভৰি ধুই লওঁ ইহঁতে গৈছে মন্দিৰটো উঠাই ইমান নাজানো তো মন্দিৰৰ পুৰোহিতজনক এবাৰ সুধি ল'ম সেইজন পুৰোহিত পুৰা ইয়াত কেতিয়াৰ পৰা আছে কিমান মই 2003 পৰা মই ইয়াত আছোঁ বহুত বছৰ হৈ গ'ল চব জানে মানে মন্দিৰটো কেনেকৈ কি মানে আমাৰ পত্ৰিকা আকাৰে নাই মন্দিৰটো বুলি জানিব খুজিলে আচলতে এটা সময়ত এইবিলাক কৰ্তব্য অৰণ্য আছিলে গৰখীয়াবিলাকে গৰু চৰাই আছিলে এটা সময়ত জংঘলৰ মাজত গৰু চৰাই থাকোঁতে নিৰ্দিষ্ট কাজলি গাই আছিল ইয়াত নোহোৱা হয় তোলৰ মাজৰ পৰা মানে গৰুবিলাকৰ মাজৰ পৰা এজনী নিৰ্দিষ্ট গাই এজনী নোহোৱা হোৱাত গৰখীয়াবিলাকৰ কৌতূহল জন্মিল গাইজনী ক'ত যায় এদিন চব ল'লে গৰখীয়াবিলাকে চব লৈ দেখিলে এইপিনে জংঘল ভাঙি গৈ তাতে গৰখীয়াবিলাকে মানে মন্দিৰ গাইজনীৰ কাৰণে ভৰিখন দাঙি দিছে পাছফালৰ ভৰিখন ওহাৰৰ পৰা গাখীৰ অট'মেটিক পৰি আছে তাৰপিছত গাখীৰ পৰি আছে গাইজনী কাজলী গাইজনী তাৰপিছত খান্দি চাওঁতে দেখিলে শিৱলিংগ এতিয়াৰ পৰা মানে চাকি ধূপ জ্বলাইছিলে তাৰপিছত নিত্য পূজা আৰম্ভ হ'ল তেনেকেই নিত্য পূজা আৰম্ভ হ'ল নিত্য ভোগ আৰম্ভ হ'ল তাৰপিছত আচলতে গুপ্তেশ্বৰলৈ অপভ্ৰংশ হৈছে গুপ্ত মানে লুকাই থকা মন্দিৰটো যেতিয়া গম পালে এইটো মন্দিৰ গুপ্তেশ্বৰ নহয় আচলতে গুপ্তেশ্বৰ বুলি কয় কাৰণ এইটো মন্দিৰ গুপ্ত হৈ আছিল তাৰ পিছতহে মানে অপভ্ৰংশ হৈছে গুপ্তেশ্বৰ আজি এতিয়া শিৱসিংহৰ ৰজাৰ দিনত ডেভেলপ হ'ল বৰদেউৰী পাইকবিলাকক মাটি বৃত্তি প্ৰদান কৰা হ'ল এতিয়া যাত্ৰীৰ সমাগম কম আছিলে এতিয়া যাত্ৰী হৈছে হ'লেও ডেভেলপমেণ্টটো নাই চৰকাৰী অনুদান এই বছৰ কিবা অলপ দিছে বুলি শুনিছোঁ কাম একো হোৱা নাই ডেভেলপমেণ্ট লাগে যিহেতু বহুত পুৰণি মন্দিৰ এইটো আৰু কিমান আগৰ মন্দিৰ হ'ব নিশ্চয় তো আমি আহি গ'লোঁ সেৱা কৰিবলৈ ইয়াতে চাকি ধূপ লৈ আহিছোঁ এইটো মেইন মন্দিৰ কিন্তু মেইন মন্দিৰত চাকি দিব নোৱাৰি মেইন মন্দিৰটো মই বেক কেমেৰা কৰি দেখাই আছোঁ আমি চাকি দিয়ে ইয়াত তুমি চলো
এইটো পুখুৰী ইয়াত গোটেই ইয়াৰ পৰা গোটেই মন্দিৰটো দেখা পোৱা যায় এয়া মন্দিৰ এয়া দুৰ্গা মন্দিৰ এইখন ফুলনি পিছফালে পাহাৰ আৰু সেয়া মূল মন্দিৰ সেইফালে আছে পিছফালে চাই লওক এবাৰ মন্দিৰ তো এই গাইজ আপোনালোকে এটা কথা কৈ আছোঁ ওখ হোৱাৰ পৰিণাম তাই তাৰ পৰা নামি আহোঁতে ওপৰৰ এই তিৰিংটোত লাগি পেলাই এতিয়া অৱস্থা নাই মূৰত পানী চালি ঢালি গতিকে ৰাইজ ইমান ওখ নহ'ব মই জিৰাফকৈ থাকোঁ এইকাৰণে এই জিৰাফ চাওক জিৰাফৰ অৱস্থা কি যি নহওক মন্দিৰটো চালোঁ আৰু ভোক চোক খাওঁতে দেৰিয়ে হ'ব চাগে তাই একো খাব অহা নাই বোলো বেচেৰি মোৰ লগত তাতে বহুত কষ্ট হ'ল তো সেই ফ্ৰেণ্ডছ ফাইনেলি আমি আহি পালোঁ মানে আহি পোৱা নাই ঠিক গৈ আছোঁ পাম আৰু 2 মিনিট পিছত বাকী যি নহওক দিনটো একদম বকি ঘূৰি ভাগৰুৱা হৈ গৈছোঁ লগতে মোৰ লগতে ইহঁতৰো কষ্ট হৈছে পিছত আহি আছে পিছফালে বাকী যি নহওক মোৰ চেনেলটো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব চাব বাৰু যদি বেয়া লাগিছে তথাপিও আৰু লাইক দিব আৰু মোক চাই মোৰ এই মুখখন চাই সিহঁতৰ মুখকেইখন চাই ঠিক আছে আৰু যদি নতুনকৈ আহিছে চেনেলটো তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে এতিয়ালৈকে বাই